আছিল পূৰ্বত ত্ৰেসম্বে মৰিয়া আহি হুঁইজন মত। কৃষ্ণ কৃপালু বাপাই সমস্ত নাৰদ আৰু অংগীৰা ঋষিয়ে আহি চিত্ৰকেতুক বুজাইছে যে হে ৰাজন, তুমি কন্দন এৰা, এনেই পুত্ৰৰ কাৰণে তুমি শোক নকৰিবা। পুত্ৰ বুলি যাক তই সন্তাপ কৰহ, সিটো কোন জন তই তাক নিচি নহ। আপুনি বা কোন তই আছিলি পূৰ্বত, আবে কি জানহ পাছে হৈবে কেন মতে। এতিয়া আপুনি মই পূৰ্বত কোন আছিলোঁ আৰু কাৰ গৰ্ভত আছিলোঁ এইটো কথা আপুনি মই জ্ঞাত নহয়। জীৱই যেতিয়া 84 লক্ষ যোনি অতিক্ৰম কৰি আপুনি মই গৰুৰ পেটতো সোমাই আহিছোঁ। গৰুজনীও আমাৰ মা আছিল, আপুনি মই নাজানো, জানো নেকি? আমি গাধৰ পেটতো সোমাই আহিছোঁ, গাধজনীও আমাৰ মা আছিল। আমি জেঠীৰ পেটতো সোমাই আহিছোঁ, আমি জ্ঞাত নহয়, জেঠীজনীও আমাৰ মা আছিল। এতিয়া কৃষ্ণই কৃপা কৰি আমাক মানুহৰ গৰ্ভত সোমাই দিলে, এতিয়া মানুহ মা হৈ আছে, হয়নে বাৰু? 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, কৃষ্ণই কৃপা কৰি মানৱীয় তনু দিয়ে বুলি কৈছে। ভাগ্যোদয়ে বহু জন্ম সমৰ্জিতে, সংস্কৃত শ্লোকত কৈছে। বহুত ভাগ্যৰ পিছত নৰতনুটো পায়, সেইকাৰণে নৰতনুটো দুৰ্লভ বুলি কৈছে। দুৰ্লভম মনুষ্যম দেহা, সংস্কৃত শ্লোকত কৈছে। মানুহৰ জন্মটো পোৱা বহুত দুৰ্লভ। তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা, তদপি মানে কিন্তু, চাবা আজি আছে হয়তো কালি নাথাকিবও পাৰে, কচুপাতৰ পানী। দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, কুমাৰো আচৰে প্ৰাগ ধৰ্মানী ভাগৱত, এইটো ভক্ত প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলে। কৰিও কুমাৰকালে ভাগৱত ধৰ্ম। এতিয়া আপুনি মই অনেক জনী ভ্ৰমণ কৰি যেতিয়া ভাগৰি গ'লোঁ, কৃষ্ণই কৃপা কৰি আমাক গল্ডেন চান্স দিছে। এইটো মানৱীয় তনুটো, এইটো কি চান্স দিছে আমাক? মানুহৰ তনুটো দিছে, গল্ডেন চান্স পাইছোঁ আপুনি। এতিয়া ইয়াত যদি আমি শৰীৰ ভক্তি নকৰোঁ, তেতিয়াহ'লে আকৌ তৰু তীৰ্ণ শিলা হ'ব লাগিব বুলি কৈছে আমাৰ গুৰুজনাই। অৱশ্যে শুইবাহা ভাই তৰু তীৰ্ণ শিলা। মনুষ্য শৰীৰ পাই যদি কৃষ্ণক নভজে, হৰিক নভজিবা। সেইকাৰণে ভাগৱতৰ 10ম স্কন্ধত কৈছে, এই ৰাম ভৱ তৰিবাৰ যোগ্য, এ মনুষ্য শৰীৰ বিষয় বাতাখা পায়া, কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাখা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে, বিষয় বাসনাই, হয়নে বাৰু? মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰকে আছে। এই চিত্ৰকেতুৰ অৱস্থাটো আমাৰো হৈ আছে। এই ৰজা চিত্ৰকেতুৰ যেনেকৈ অৱস্থা, মোৰ ল'ৰাটো মৰি গ'ল বুলি কান্দি আছে, এনেই, হয়নে বাৰু? আচলতে পাৰমাৰ্থিক দৰ্শন মোৰ বুলি কৈ থাকোঁ, আচলতে মোৰ মই বুলি এইবিলাক একোৱেই নাই, সব ঈশ্বৰৰ। বোলে মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰকে আছে, হয়নে বাৰু? আমাৰ আদিবাসী ভাষাত কৈছে, বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মৰকে আছে। তেতিয়া ভগৱানে কি কৰে জানেনে? তাক
এই মানুহটাতো বোলে অকল মৰমৰকে আছে, ইয়াকে বোলে জলদি কৰে মৰাই দিয়াটাই ভাল, ইয়াকে তাক সোনকালে মৰাই দিয়ে। যিজন নেকি মৰমৰকে থাকে তাক সোনকালে মৰাই দিয়ে নায়ক বাপ দেই কৃষ্ণ। তাক 70-80 বছৰতে ঔহৰি ঔৰাম কৰি লৈ গুচি যায়। মৰ তেনেহ'লে বুলি কয় তাক সোনকালে মৰাই দিয়ে। সংস্কৃত শ্লোকত কৈছে মম পুত্ৰ মম ভাজ্যা, অকল মম মম মোৰ মোৰ। ভগৱানে কৈছে এই মানুহটোতো অকল মোৰ আছে, ইয়াকে সোনকালে লৈ যোৱাই ভাল। আৰু যিসকল চতুৰ হয়, যিসকল জ্ঞানী হয়, যিসকল ভকত হয়, সেইসকল মমটোৰ আগফালে নটো লগাই দিয়ে, মমৰ আগফালে নটো লগাই দিয়ে। নমো নমো ন মম, মোৰ নহয় প্ৰভু চব আপোনাৰ। যতে ক সুকৃতি মানে কৃষ্ণত অৰ্পিব। যিমান যি পাইছোঁ, যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নাযায়। এটা ৰতিও কোনো নিব নোৱাৰে, হয়নে বাৰু? নিজৰ আইগৰাকীও নিজৰ নহয়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। নিজৰ আইগৰাকীও নিজৰ নহয়। মনত পেলাই দিব, আমাৰ বাপজনক কৈছোঁ, বেয়া নাপাব কৃষ্ণ দেই, আমাৰ এই চুলি যে পকি গ'ল বাপজনক কৈছোঁ, সেয়া জনাইছোঁ। আপোনাৰ বয়স নাই কমেও 75 মান হৈছে প্ৰভু, হয়নে বাপ? 75। আপুনি আইগৰাকী আছে নাই? আপোনাৰ মূৰ্তিটো আছে নাই বাপ? মূৰ্তিটো আছে বাপ? আছে, গ'ল। আপুনি প্ৰেম ভাল পাই বিয়া পাতি আনিছে, হয়নে বাৰু? হয়নে বাৰু? যিসকল আমাৰ এই বাপজনক কৈছোঁ প্ৰেম ভাল পাই বিয়া পাতি অনা, হয়নে বাৰু? হয়, সেইজন আজি ধৰা পৰিছে, হয় বুলি কৈছে। আপুনি যেতিয়া আইগৰাকীক বিয়া পাতি আনিছিলে, তেতিয়া প্ৰেম ভাল পাই থাকোঁতে কৈছিলে নহয়, শব্দ এটা কৈছিলে, তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, কৈছিলেনে বাৰু? হয়নে? কৈছিলেনে? কোৱা হৈছিলে, পাহৰি গ'ল এতিয়া, তথাপিও অকণমান মনত আছে। বোলে তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, তুমিও মোৰ অবিহনে জীয়াই নাথাকা বুলি আইগৰাকীও কৈছিলে। আপোনাৰ মূৰ্তিটো আছেনে বাপ? আছে। গতিকে তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, এই কথাটো যেতিয়া হ'ল, তেতিয়া আইগৰাকী লগত বাপজনে হিয়া দিয়া নিয়া হৈ গ'ল। আৰু যেতিয়া হিয়া দিয়া নিয়া হৈ গ'ল, বিয়া বাৰু হৈ গ'ল, ল'ৰা ছোৱালী জন্ম হ'ল। আপোনাৰ ল'ৰা ছোৱালী এতিয়া কেইজন বাপ? কৃষ্ণ প্ৰভু, আপোনাৰ ল'ৰা 2জন, ল'ৰা এটা ছোৱালী এজন, ঠিক আছে। তো এই ল'ৰা ছোৱালী জন্ম হৈ গ'ল, নাতিপুতিও হৈ গ'ল। জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এইটো 4টা অৱস্থা মানুহৰ আছে। জন্ম, জৰা, ব্যাধি আৰু মৃত্যু। আপুনি ধৰি লওক টান নৰিয়াত পৰি যাব অলপ দিনৰ পিছত দেই, বেমাৰ হৈ যাব। আৰু বিচনাত যেতিয়া পৰি যাব, তেতিয়া আইগৰাকীক ক'বচোন, মাতিব, তুমি যে কৈছিলা তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, মই এতিয়া মৰিবলৈ লৈছোঁ, হৰি শুনিছানে? প্লিজ তুমি আহাচোন মোৰ লগত, এতিয়া মৰিব লাগিব। কাৰণ তুমি কথাটো কৈছিলা নহয়, বচন দিছিলা নহয়, প্ৰতিজ্ঞা কৰিছিলা নে, প্ৰতিশ্ৰুতি দিছিলানে? এতিয়া বোলে মই মৰিবলৈ গৈছোঁ, তুমিও মোৰ লগত ঔহৰি ঔৰাম হ'ব লাগিব। বাদা কৰিছিলে, বাদা। হিন্দীত গান এটা আছে, বোলে বাদা না কর বাদা নিভানা পড়েগা, বাদা না কর বাদা নিভানা পড়েগা। এনেই বাধা কৰিলে নহ'ব, প্ৰতিশ্ৰুতি দিলে নহ'ব, প্ৰতিজ্ঞা কৰিলে নহ'ব, হয়নে বাৰু? বাধা নিভানা পড়েগা। আইগৰাকীক বাপজনে কৈছে বিচনাৰ পৰাই, হৰি শুনিছানে, তুমিও আহাচোন প্লিজ, মোৰ লগত মৰিব লাগিব। তেতিয়া কি ক'ব জানেনে? তেতিয়া আইগৰাকীয়ে বাপজনক কি ক'ব জানে? আমাৰ আদিবাসী ভাষাত এটা গালি আছে, সেই গালিটো দিব। কি বুলি ক'ব জানে?
বোলে বেধুৱা তই মৰছি যদি মৰ বোলে মই তোৰ লগে মৰবাৰ নাইখে বুলি কয়, হয়নে বাৰু? তই মৰিছ যদি মৰ বোলে মই তোৰ লগে মৰবাৰ নাইখে, বোলে তোৰ লগত যদি মই মৰি যাম তেনেহ'লে নাতি পুতিবিলাকক কোনে খেলাব, হয়নে বাৰু? সেইকাৰণে ভাগৱতে নিৰ্ণয় কৰিছে যে যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ হে মৰিলে সংগে একৰতিও নযায়, তথাপিও মানুহবিলাকে মোৰ মোৰ বুলি চিঞৰি আছে, হয়নে বাৰু? সেইকাৰণে ভাগৱত যেতিয়া আমি শ্ৰৱণ আৰু কীৰ্তন কৰিম তেতিয়া আমাৰ জীৱনত বিৰক্তি আহিব, বৈৰাগ জন্ম হ'ব। বৈৰাগ, যিটো ৰজা পৰীক্ষিতৰ বৈৰাগ হৈছে, 7 দিন ভাগৱত শুনাৰ পিছত ৰজা পৰীক্ষিতৰ বৈৰাগ হৈছিল, বিৰক্তি জন্মিছিল। কিন্তু আমি 70 বছৰ ভাগৱত শুনি আছোঁ, আজিও আমাৰ জীৱনত বৈৰাগ অহা নাই, বিৰক্তি অহা নাই। চুলি পকি গৈছে, ভাগৱত পঢ়িয়ে আছে, আমি শুনিয়ে আছোঁ, কিন্তু আমাৰ জীৱনত বৈৰাগ অহা নাই, বিৰক্তি অহা নাই। কিন্তু ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনিলে। তেওঁ মৃত্যুৰ ভয়ৰ কাৰণে 60,000 ততোধিক ঋষি মুনিক গংগা নদীৰ কুহাৰু নামৰ ঠাইত মাতি আনিছে যে মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব লাগিব, ম্ৰিয়মান লোক আমি কি কৰিব লাগিব। ৰজা পৰীক্ষিতৰ প্ৰথম প্ৰশ্ন ভাগৱতৰ, আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো ম্ৰিয়মানস্য সৰ্বদা। ৰজা পৰীক্ষিতে প্ৰথম প্ৰশ্ন কৰিছে ভাগৱতৰ, আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো ম্ৰিয়মানস্য সৰ্বদা। আমি ম্ৰিয়মান লোক, আমি মৃত্যুমুখী মানুহ, আমি এই সংসাৰত থাকি কি কৰিব লাগিব, আমাৰ কৰণীয় কাম কি? তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। কাহাক শুনিবে কাহাক স্মৰিবে কাহাক জপিবে লোক ভজিবাৰ যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। এইটো ৰজা পৰীক্ষিতৰ প্ৰথম প্ৰশ্ন ভাগৱত। ৰজা পৰীক্ষিতে কৈছে, তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। আমি মৰিবলৈ যোৱা মানুহবিলাক কি কৰিব লাগে, আমি সকলোৱে মৰিবলৈ গৈছোঁ। ৰজা পৰীক্ষিত মৰিব 7 দিনৰ ভিতৰত, আৰু আমিও মৰিম 7 দিনৰ ভিতৰত, হয় নাই বাপ? ৰজা পৰীক্ষিত কিমান দিনৰ পিছত মৰিব? 7 দিনৰ ভিতৰত, আৰু আমি মৰিম 7 দিনৰ ভিতৰত। 8 নম্বৰ দিন থাকে নেকি বাৰু? কোনোবা কেলেণ্ডাৰত পাইছে 8 নম্বৰ দিন? 8 নম্বৰ দিন নাই। গতিকে ভাগৱত শুনিলে আমাৰ জীৱনত বৈৰাগ আহিব লাগে। ৰজা পৰীক্ষিতে কৈছে যে মই মৰি যাম, মোৰ ল'ৰা ছোৱালীবিলাকৰ কি হ'ব? মই মৰি যাম, মই একছত্ৰী ৰজা, মোৰ প্ৰজাৰ কি হ'ব? মই মৰি যাম, মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব? ধুনীয়া পত্নীগৰাকীৰ কি হ'ব? হয়নে বাৰু? মই মৰি যাম, মোৰ সুন্দৰী আইগৰাকীৰ কি হ'ব? প্ৰথম অৱস্থাত ভয় খাই আছিল, হয়নে বাৰু? আৰু যেতিয়া 7 দিন ভাগৱত শুনিলে ৰজা পৰীক্ষিতে, 7 দিন ভাগৱত শুনাৰ পিছত তক্ষক মৃত্যুক ৱেলকাম কৰিছে, মাতিব পৰা হৈ গ'ল, হয়নে প্ৰভু? মাতিছে নাই বাৰু? ৰজা পৰীক্ষিতে কৈছে, ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, এ ৰাম গৃহ অন্ধকূপতে পঢ়িলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। ৰজা পৰীক্ষিতে কৈছে, বৰ হুলস্থুল কৰিছে আইসকল বাপসকল।
অকণমান হুলস্থুলটো কমাব বুলি সেৱা জনালোঁ। তাৰমানে হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আনৰ কথা পাতি, এফালে হৰিৰ নাম চলি আছে, কৃষ্ণৰ কীৰ্তন কৰি আছে, আৰু কথা যদি বেলেগ অন্য পাতি থাকে, নামঘোষাত আমাৰ মহাপুৰুষ শংকৰ মাধৱদেৱে কৈছে, হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আনৰ কথা পাতি, অন্তকালে নিয়া তাক যমদূতে কৰয় উগ্ৰ শাস্তি। গতিকে যাৰ যাৰ শাস্তি খাব আছে, কথা পাতি থাকিব পাৰে বাৰু, আমি আপত্তিও নকৰোঁ, বাধাও নকৰোঁ। আৰু যাৰ শাস্তি খাবলৈ মন নাই, হৰি কীৰ্তনৰ সময়ত একান্ত মানে আমি শ্ৰৱণ কৰিব লাগিব। লাগিলে 2 ঘণ্টা কৰক, 20 মিনিট কৰক, আধা ঘণ্টা কৰক। সেইকাৰণে এই অখণ্ড ভাগৱত পাতিলে যে দুখ হয় যে মানুহবিলাকৰ কেনেকৈ হয়, এফালে অখণ্ড ভাগৱত পাতিছে, কেইবাগৰাকী পাঠকী মাতি আনিছে, জুবিন গাৰ্গ নিচিনা ভাগৱত গাই আছে, আৰু 10 গৰাকী 20 গৰাকীমান আই একত্ৰিত হয়। ছাগলীয়ে যেনেকৈ লেপ 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 কৰি থাকে, আইসকলে কথা পাতি থাকে, চাব আপোনালোকে। সেইকাৰণে দুখ লাগে, এইবিলাক দুখ হয়, নামৰ অপৰাধ হয়। সেইকাৰণে বহুত জেগাত আজিকালি অখণ্ড ভাগৱত নাপাতে, তাৰমানে সেইবিলাক দুখ হয়। জুবিন গাৰ্গ নিচিনা সুৰ লগাই লগাই আমাৰ বাপসকলে টানি থাকে, আৰু আইসকলে চাব ছাগলীয়ে যেনেকৈ লেপ 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 কৰি থাকে তেনেকৈ কথা পাতি থাকে, গ্ৰুপ পাতি পাতি। সেইকাৰণে শ্ৰোতা 2 প্ৰকাৰৰ হয়, এটা হয় প্ৰবৰ শ্ৰোতা আৰু এটা হৈছে অবৰ শ্ৰোতা। প্ৰবৰ শ্ৰোতা উদাহৰণ ৰাজহাঁহ। ৰাজহাঁহক যদি আপুনি গাখীৰ আৰু পানী মিক্স কৰি দিয়ে, ৰাজহাঁহে অকল গাখীৰবিলাক খাই পানীবিলাক এৰি দিয়ে। সেই শ্ৰোতাটোৰ নাম হৈছে প্ৰবৰ শ্ৰোতা। আমি তেনেকুৱা শ্ৰোতা হ'ব লাগে, ভগৱানৰ কথা আমি তেনেকৈ শুনিব লাগে, ৰাজহাঁহৰ নিচিনা। আৰু এটা শ্ৰোতা হৈছে অবৰ শ্ৰোতা। অবৰ শ্ৰোতাৰ আকৌ 2টা উদাহৰণ আছে, এটা অজ আৰু এটা বৃষ। অজ মানে ছাগলী, আৰু বৃষ মানে ষাঁড় গৰু। ষাঁড় গৰু আপুনি গোহালিত পালে গোহালিত শুব, মাটিত পালে মাটি, গোহালি, কাৰোবাৰ ৰাস্তাত পালে ৰাস্তাত শুব, কাৰোবাৰ পাকঘৰত সোমাব পাৰিলে পাকঘৰৰ বস্তুবিলাক খাই পাকঘৰতেই শুই যায়। এনেকুৱা শ্ৰোতা আছে কিছুমান, চাব নামঘৰলৈ যাওঁ বুলি ধুনীয়াকৈ সাজি কাচি ওলাই আহে, নামলৈ যাওঁ বুলি। আহি কি কৰে, নামাচাৰ্যই যেতিয়া নাম গাই থাকে, তেওঁ খুঁটা এটা নিৰ্বাচন কৰি ধুনীয়াকৈ বহি লয়, আৰু খুঁটাটোতেই ধুনীয়াকৈ টোপনি এটা মাৰি লয়। ষাঁড় গৰুৱে যেনেকৈ শুই দিয়ে তেওঁ শুই দিয়ে। এফালে নামাচাৰ্যই নাম গাই শেষ কৰি হ'লে লাহেকৈ প্ৰসাদৰ টোপোলাটো ল'ব আৰু ঔ হৰি ঔ ৰাম হৈ যায়। এনেকুৱা শ্ৰোতা হ'ব নালাগিব। আমি একান্ত মনে কৃষ্ণ কথা শুনিব লাগে। সেইকাৰণে ভাগৱতত 5টা নিয়ম আমি পালন কৰি ভাগৱতৰ কথা শুনিব লাগিব। আমাৰ গুৰুজনাই কৈছে, সাৱধানে, একমনে, একচিতে, নিখবদে আৰু সৰ্বজনে। এই 5টা নিয়ম পালন কৰি আমি ভাগৱতৰ কথা শুনিব লাগিব। সাৱধান বাণী শুনাইছে। আপোনালোকৰ গাঁৱত আহি কিনি যদি আমি সাৱধান বুলি কৈ দিওঁ, আপোনালোক খুদাই এৰিব নেকি আমাক? নেৰে। কিন্তু আমাৰ গুৰুজনাই ভাগৱত সাৱধানে শুনিব কৈছে। কিয় কৈছে? তাৰমানে জীৱাত্মাটো পৰমাত্মাৰ লগত বিলীন হ'বৰ কাৰণে, কানেক্টেড হ'বৰ কাৰণে আমাৰ গুৰুজনাই একাত্ম হ'বৰ কাৰণে এই শব্দবিলাক ব্যৱহাৰ কৰিছে। গতিকে কৃপালু বাপাই সমস্ত সময়ো যথেষ্ট হৈছে। গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, কেতিয়াবা আকৌ আহিম বাৰু আপোনালোকৰ মাজত। আৰু যদি উদ্যোক্তাই কয় অকণমান আৰু ক'ব লাগিব, তেতিয়া আমি আৰু ক'ম বাৰু। কিন্তু এতিয়া ভকতৰ সংখ্যাটো লাহে লাহে কমি যাব, কাৰণ ঠাণ্ডাৰ দিন, চবেই বিচনাত কেতিয়া উঠিব পাৰিম সেইটোৱে ভাবি আছে। আৰু আমি বহুত দূৰৰ পৰাও আহিছোঁ, আমাক যথেষ্ট ভাগৰো লাগিছে। প্ৰায় 9 ঘণ্টা গাড়ীতে আছিলোঁ। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি, কাৰণ আমি পৰীক্ষিতৰ নিচিনা ভাগৱতৰ কথা
কলিযুগত আমি শ্ৰৱণ কৰিব নোৱাৰোঁ। ৰজা পৰীক্ষিতক যেতিয়া শুকগুৰুৱে ভাগৱতৰ কথা কৈছিল, লগে লগে দুটা চৰ্ত দিছিলে। প্ৰথম চৰ্তটো দিছিলে, হে ৰজা পৰীক্ষিত, মই তোমাক ভাগৱতৰ কথা কম, তুমি কিন্তু মোৰ দুটা চৰ্ত পালন কৰিব লাগিব। তেতিয়া ৰজা পৰীক্ষিতে কৈছে, গুৰুদেৱ, তোমাৰ কোন দুটা মই চৰ্ত পালন কৰিব লাগিব, কওক। তেতিয়া ৰজা পৰীক্ষিতে শুকগুৰুৱে কৈছে যে 1 নম্বৰ চৰ্তটো হৈছে, তোমাক মই যিমান দেৰিলৈকে ভাগৱতৰ কথা কম, তোমাৰ মনটো কিন্তু তুমি এই স্থানৰ পৰা কেনিও নিব নোৱাৰিব। এইটো প্ৰথম চৰ্ত দিছে। কাৰণ তোমাক মই ভাগৱতৰ কথা কৈ থাকিম, কৃষ্ণ কথা, আৰু তোমাৰ মনটো যদি গৰুটোৱে পানী খালে নে নাই, ধানবিলাক বোলে বাহিৰতে আছে নেকি, হয়নে বাৰু, পালটো বিচালো নাই, ওপৰত দিলো নাই, বৰষুণ আহিব নেকি, দৰ্জাটো মাৰি থৈ আহিছোঁ, চোৰ সোমাইছে নেকি, মনটো বাৰে বাৰে যেনি তেনি যাবও পাৰে। সেইকাৰণে ৰজা পৰীক্ষিতক মনটো স্থিৰ কৰিবলৈ কৈছে, 1 নম্বৰ চৰ্ত। আৰু 2 নম্বৰ চৰ্তটো কৈছে, যিমান কোন সময় তোমাক মই ভাগৱতৰ কথা কম, তুমি জলৰ বাহিৰে একো অন্ন গ্ৰহণ কৰিব নোৱাৰা। এই দুটা চৰ্ত পালন কৰিব পাৰিলেহে তোমাক ভাগৱতৰ কথা কম বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত আমি ৰজা পৰীক্ষিতৰ নিচিনা শ্ৰৱণ কৰিব নোৱাৰোঁ। 7 দিন একেৰাহে ভাগৱত শ্ৰৱণ কৰিছে। আৰু শুকগুৰুৰ নিচিনা আমি ক'ব নোৱাৰোঁ, হয়নে বাৰু? কিন্তু তথাপিও আমি যিমান কণ সময় ভাগৱতৰ লগত জড়িত থাকিম, লাগিলে 2 ঘণ্টা হওক, 1 ঘণ্টা হওক, 20 মিনিট হওক, একান্ত মানে আমি কৃষ্ণ কথা শুনিব লাগে। সেইকাৰণে ৰজা পৰীক্ষিতক শুকগুৰুৱে ধন্যবাদ দিছে। এই ৰাম শুক নিগদতি সাধু, সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলাসিত, রাম যেন কামাতুরনেরই কামিনী আলাপ, বাঢ়িল কৃষ্ণত প্রেম ভৈলা নিষ্পাপ। কৃপালু বাপাই সমস্ত গৃহস্থই আমাক মাতিলে কাৰণে আমি আহিব লাগে কাৰণে আহিলোঁ, হয়নে বাৰু? বহিব দিয়াৰ কাৰণে আমি বহিলোঁ। আৰু গৃহস্থই এমুঠি আমাক খাবলৈ দিলে, খাবৰ কাৰণে আমি অহা নাছিলোঁ, তথাপিও খাবলৈ দিলে বুলি খালোঁ আৰু গ'লোঁ, হয়নে বাৰু? ইমান কণতে আমি যদি থাকোঁ, তেনেহ'লে আজিৰ সাৰ মৰ্মবিলাক আমি উদ্ধাৰ কৰিব নোৱাৰোঁ। গতিকে কৃপালু বাপাই সমস্ত ভাগৱত হৈছে আত্মবিশ্লেষণ। আমি ক'ৰ পৰা আহিলোঁ, এই সংসাৰত থাকি আমি কি কৰিব লাগিব, আৰু এই সংসাৰৰ পৰা আমি যেতিয়া যামগৈ, আমি ক'লৈ যাব লাগিব, আমাৰ ঠিকনা ক'ত, আমাৰ এড্ৰেছ কি, এই তত্ত্বটোৱে হৈছে ভাগৱত। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে, তোমাৰেহে অংশ আমি যত জীৱ জাক, তোমাৰো মায়ায়ে হৰি বান্ধিছে আমাক, দিও উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন ছিঙো শ্ৰৱণ কীৰ্তন। যেতিয়া আমি হৰিৰ কথা শুনিম, কৃষ্ণ কথা শুনিম, শুনোতে 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 আমাৰ কোটি কোটি জনমৰ পাপবিলাক নষ্ট হ'ব। বুজি পাইছেনে? কোটি কোটি জন্ম কৰ্মবন্ধনবিলাক আমাৰ নাইকিয়া হ'ব। আৰু কোটি কোটি জন্মৰ কৰ্মবন্ধনবিলাক যেতিয়া, গাঁঠিবিলাক যেতিয়া খোল খাই যাব, তেতিয়া আমাৰ হৃদয়তেই সেই পৰমাত্মা ভগৱান বিৰাজমান হৈ আছে। গীতাত কৈছে, হে অৰ্জুন, মই বাহিৰত নাই, সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছোঁ। না মন্দিৰ মে, না মছজিদ মে,
না সড়ক মে না গুফা মে তো তেরি পাছ হওঁ। আপুনি নাভাবিব যে মই ভগৱান বোলে এই নামঘৰত সোমাই আছে, বোলে ঢেকীয়াখোৱা নামঘৰত আছে, বোলে ভগৱান 100% আছে, নগাঁৱৰ বোলে মৃত্যুঞ্জয় মন্দিৰত ভগৱানটো 100% আছে। আমাৰ গুৰুজনাই কৈছে, অ দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে, আশা হৰি সবাৰ হিয়াত। এই আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপায় তাংক জানা অবিদ্যাত। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। আমাৰ হৃদয়তে ভগৱান আছে। সেইকাৰণে বেদস্তুতিত কৈছে, এই হৃদয়ত আছা তুমি তোমাক নপাৱে স্বামী, ভক্তিচাৰী বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি, তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। হৃদয়ত আছা তুমি তোমাক নপাৱে স্বামী, ভক্তিচাৰী বিষয় লোভত কণ্ঠত আশ্ৰয় মণি, তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। আমি বাহিৰত ঈশ্বৰক বিচাৰিব নালাগে, আমাৰ হৃদয়তে আছে। সেইকাৰণে কৈছে ভাগৱতত, সমস্ত কাষ্টতে অগ্নি হৈ আচন্ত বিয়াপি, ঘৰিখনে বিনে তাকনে দেখে কদাপি, হেহি মতে আশা হৰি সবাৰো হিয়াত, ভকতি বিহীনে তাক নজানে কদাপি। সমস্ত কাষ্টতে অগ্নি আচন্ত ব্যাপী, বোলে খৰিটোতে জুই আছে, কেঁচা হওক লাগিলে শুকান হওক, খৰিটোতে জুই আছে। আপুনি বিনা জুইচলাইতে খৰিটো জ্বলাব পাৰিব, তাক প্ৰমাণ কৰিব লাগিব, মানে বাৰু সিদ্ধান্ত দিব লাগিব, দৃষ্টান্তত দেখুৱাব লাগিব, তাৰ প্ৰচেছটো জানিব লাগিব যে খৰিটোত কেনেকৈ জুই আছে। আপুনি বিনা জুইচলাইতে খৰি জ্বলাব পাৰিব। বোলে কেনেকৈ জ্বলাব? বোলে সমস্ত কাষ্টতে অগ্নি আচন্ত ব্যাস, ঘড়ীখনে বিনে তাকো নেদেখে কদাপি। এই খৰিটোত আপুনি এটা সৰুকৈ ফুটা কৰিব কটাৰীৰে, আৰু অকণমানি এটা খৰি ল'ব, ভালকৈ চাচি ল'ব, আৰু এই ফুটাটোত ঘৰখন কৰিব। ঘৰখন কৰোঁ থাকোঁতে থাকোঁতে কি হ'ব? জুই জ্বলি উঠিব আৰু খৰিটো জ্বলি যাব, হয়নে? আপুনি বিনা জুইচলাইতে খৰি জ্বলিব নাই বাৰু? জ্বলিলে। ঠিক আমাৰ হৃদয়তে ভগৱান আছে। সেইকাৰণে কৈছে বোলে না যাওঁ কাশী, কাশীলৈ যাব নালাগে, না যাওঁ কাশী, না যাওঁ বৃন্দাবন, বৃন্দাবনলৈ যাব নালাগে। যাহা বিছালো আসন অহি মেৰি অবিনাশী, য'ত আসন পাৰিলোঁ তাতে আপোনাৰ মোৰ অবিনাশী আছে। এই অবিনাশীক আমি ইয়াতে লগ পাব পাৰোঁ। এই কথাটো, এই পৰম তত্ত্বটোৱে নাৰদক উপদেশ দিছে যে, এই নাৰদ আৰু অংগীৰা ঋষিয়ে চিত্ৰকেতুক কৈছে যে শৰীৰৰ মৃত্যু আছে, আত্মাৰ মৰণ নাই, আত্মাৰ মৰণ নাই। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নৌসেন কেলেদয়ান্তাপো নৌসুসয়তি মাৰুত। নৈনম সিদন্তি শস্ত্ৰাণি, আত্মাক কোনো অস্ত্ৰৰে কাটিব নোৱাৰে, আত্মাক কোনো বস্তুৱে জ্বলাব নোৱাৰে, আত্মাক কোনো বতাহে শুকাব নোৱাৰে। আত্মা নিৰ্বিকাৰ বস্তু, আত্মাৰ বৃদ্ধি নহয়, আত্মাৰ ক্ষয় নহয়। গতিকে সেই আত্মা কোনো মাৰিব নোৱাৰে। গতিকে এই শৰীৰটো কিমান বাৰ জন্ম হৈছে, কিমান বাৰ মৰিছে,
কোনো ঠিক নাই। সেইকাৰণে গীতাত কৈছে অৰ্জুনক বাচাংসি, এই তত্ত্বটো কৈছে অৰ্জুনক, এই শৰীৰৰ তত্ত্বটো, যে এই শৰীৰটো যেন নৱ বস্ত্ৰক অপুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ, যেন যুকে তীৰ্ণ পাইলে এড়য় অপৰ, জীৱৰ দেহাৰ জানা হেহি পটন্তৰ। গতিকে এই শৰীৰৰ মৃত্যু আছে, শৰীৰটোৰ কাৰণে তুমি কান্দিব নালাগে। সেইকাৰণে ৰজা পৰীক্ষিতে লাষ্টত কৈছে যে গৃহ অন্ধকূপতে পৰিলোঁ মই পাপ, কৃষ্ণৰ কৃপাতে পাইলোঁ ঋষি সাপ। আজি কৃষ্ণই কৃপা কৰিলে আৰু ঋষি সাপ পালোঁ, হয়নে বাৰু? এ জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মূৰ বীৰকতি, সাপ নোহে ইটো মূৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মূৰ কৰিলা উৎসাদ। ৰজা পৰীক্ষিতে কৈছে এইটো ঋষি সাপ নহয় বোলে, এইটো মোৰ পৰম প্ৰসাদ দিছে কৃষ্ণ, হয়নে বাৰু? যিটো মোৰ বুলি ভাবি আছিলোঁ আচলতে মোৰ নহয়, একোৱেই নাই দেখোন, হয়নে? সকলো বস্তু ভগৱানৰে হয়। মোৰ এই শৰীৰটোও মোৰ নিজৰ নহয়, মই এটা আত্মাহে। এই বুধ জ্ঞানটো, এই আত্মতত্ত্ব জ্ঞানটো যেতিয়া ৰজা পৰীক্ষিতে পালে, তেতিয়া তক্ষকক ৱেলকাম কৰিছে। ঐ তক্ষক, তই ক'ত আছ? সোনকালে আহ, সোনকালে আহ। তই মোৰ এই শৰীৰটোকে মাৰিবি, আত্মাক তই মাৰিব নোৱাৰ। আকৌ এইফালে শুকগুৰুৱে কৈ থৈছে, হে ৰজা পৰীক্ষিত, যেতিয়া তোমাক বোলে তক্ষকে ধ্বংস কৰিবলৈ আহিব, দংশন কৰিবলৈ আহিব, তুমি কিন্তু এটা কথা পালন কৰিবা। বোলে কি কথা গুৰুদেৱ? বৰ ডাঙৰ তত্ত্ব এটা সোমাই আছে ইয়াত। বোলে তুমি চকুটো কিন্তু মুদি ৰাখিবা তক্ষক যেতিয়া মাৰিবলৈ আহিব। তক্ষক যেতিয়া তোমাক দংশন কৰিবলৈ আহিব, চকুটো কিন্তু তুমি মুদি ৰাখিবা আৰু কৃষ্ণৰ ধ্যান কৰি থাকিবা। এটা বৰ পাৰমাৰ্থিক দৰ্শন। বোলে কিয় চকু মুদি থাকিম? তুমি যদি চকু মেলি কিনি যদি থাকিবা আৰু সেই সময়ত যদি তোমাক তক্ষকে দংশন কৰে, তেতিয়া তুমি বোলে অন্তিম সময়ত যাৰ বোলে দৰ্শন পাবা, তুমিও তক্ষক হৈ জন্ম ল'বলগীয়া হ'ব বোলে। অ হৰি অ ৰাম। কাৰণ ভগৱান কৃষ্ণই গীতাত কৈছে, মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ, উপজন্তে পাৱে পাছে হেহি কলে বৰ। আপুনি মই যদি নাতিটোৰ কথা চিন্তা কৰি কৰি কেনেবাকৈ যাওঁ, তেনেহ'লে অহা জন্ম আমি নাতি হ'ব লাগিব। আইগৰাকী, বিউটিফুল আইগৰাকীৰ কথা চিন্তা কৰি কৰি যদি আমাৰ প্ৰাণটো গুচি যাব, তেতিয়া অহা জন্ম আমি স্ত্ৰী ৰূপ ল'বলগীয়া পৰি যাব পাৰে। সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে, অন্তকালে চ মামেব স্মৰণম মুক্তা কলেবৰম, ইয়ং প্ৰয়াতি সৌমদ্ভাৱম য়াতি নস্তিদ্ৰৌ নো সংশয়। হে অৰ্জুন, অন্তিম সময়ত তুমি মোৰেই স্মৰণ কৰি কৰি মৰিবা। তেতিয়া অৰ্জুনক কৈছে, তুমি মোৰ পৰম ধামলৈ গতি কৰিবা। ইয়ম ইয়ম বাপি স্মৰণম ভাৱম তেজো তম তে কলেবৰম, তম তমেৱতি কুন্তয়ো সততৎ ভাবো ভাবিতো। ইয়ম ইয়ম বাপি স্মৰণম ভাৱম তেজো তম তে কলেবরম, তম তমেৱতি কুন্তয়ো সদতৎ ভাবো ভাবিত। গতিকে কৃপালু বাপাই সমস্ত আমাৰ পৰম শ্ৰদ্ধাৰ, মোৰ পৰম শহীদ বান্ধৱ